নমস্কাৰ লুইতপৰীয়া বিচাৰ দৃষ্টিৰ মুখ্য অৱতাৰৰ তৃতীয় অৱতাৰ বৰাহ অৱতাৰ। এই বৰাহ অৱতাৰ কোন আছিল? মুখ্যতঃ যিজন মহাপুৰুষৰ নেতৃত্বত হিৰণ্যাক্ষক বধ কৰি সমাজক উদ্ধাৰ কৰিলে সেইজনক বৰা আখ্যা দিলে। ইয়াত মুখ্য তিনিটা শব্দ পোৱা যায়, এনেকৈ বৰা, হিৰণ্যাক্ষ আৰু সাগৰত ডুবি থকা পৃথিৱী। এতিয়া এই হিৰণ্যাক্ষ কোন আছিল? এক কথাত ক'ব গ'লে হিৰণ্যাক্ষ আছিল বিদেশী ডকাইত। পুৰাণত উল্লেখ পোৱা মতে যে কাৰণ আৰু ভাৰতত আহিছিল। কাৰণ কি আছিল? যেতিয়া দ্বিতীয় অৱতাৰ যি আছিল কুৰ্ম অৱতাৰৰ সময়ত সাগৰ মন্থন কৰি সমুদ্ৰ মন্থনৰ পৰা যি 14 অমৃত ওলাইছিল আৰু তাৰ পিছত সমাজ ব্যৱস্থা এক সুন্দৰ এক বৈভৱ সুখ সমৃদ্ধিৰে ভৰপূৰ নিৰ্মাণ হৈছিল। আৰু ইয়াৰ যি যশ যি ঐশ্বৰ্য ইয়াৰ কথা লাহে লাহে গোটেই পৃথিৱী মানে অন্য প্ৰদেশ বিদেশলৈকে ইয়াৰ প্ৰচাৰিত বা ইয়াৰ মহিমা যাবলৈ আৰম্ভ কৰিলে। আৰু ইয়াৰ পিছৰ পৰ্যায়তে বিদেশী ডকাইতে ভাৰতত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ ভিতৰত প্ৰমুখ হ'ল হিৰণ্যাক্ষ ভাৰতত প্ৰথম ডকাইত হিচাপে আহিছিল। যে হিৰণ্যাক্ষ নাম এই কাৰণ যে হৰিণাৰ চকুৰ দ্বাৰা সোণ আক্ৰমণ কৰিবলৈ অহাৰ কাৰণে নাম হিৰণ্যাক্ষ ৰাখিলে বুলি ক'তবা পোৱা যায়। এতিয়া এই হিৰণ্যাক্ষ যে এজন বৰ প্ৰতাপী পৰাক্ৰমী আৰু বহুত ক্ৰূৰতা আছিল। আৰু তেওঁৰ দলৰ যে হত্যা কৰা, জুই দিয়া, লুটপাট কৰা নিত্য কৰ্ম আছিল, দৈনন্দিন কাৰ্যত পৰিণত হৈছিল। আৰু লাহে লাহে শ কিলোমিটাৰ ভূখণ্ড এনেকৈ সদায় হত্যা, লুণ্ঠন, লুটপাটৰ চিকাৰ হ'ব লগা আছিল। আৰু শ কিলোমিটাৰ যি সমৃদ্ধিশালী ভাৰত যি আছিল, সমৃদ্ধিশালী ভাৰতক সম্পূৰ্ণৰূপে নষ্ট কৰি পেলালে। আৰু মুখ্যতঃ এই ভূখণ্ড পাঞ্জাৱ এলেকা আছিল। যে পাঞ্জাৱ অঞ্চলৰ এই অঞ্চলত আছিল শ কিলোমিটাৰ যি সমৃদ্ধিশালী যি প্ৰদেশ আছিল, প্ৰদেশক নষ্ট হোৱা আৰম্ভ হ'ল। আৰু সেই সময়ৰ যিখিনি সমাজ হিতৈষী আছিল, সমাজ হিতৈষীখিনি বৰ চিন্তিত হ'ল, চিন্তাৰ বিষয় হ'ল যে এই দস্যুজনৰ পৰা কেনেকৈ সমাজক পৰিত্ৰাণ কৰি উদ্ধাৰ কৰিব পৰা যায়। যে আৰু এই যে সমাজ হিতৈষী ব্যক্তিখিনি আছিল যে এনেকৈ গোটেই পৃথিৱী ধ্বংস হৈ যাব বুলি ভয়ো খালে। দ্বিতীয়তে চাওঁ আমি হিৰণ্যাক্ষ বধ বৰাহ অৱতাৰ। আৰু এই যি সমাজৰ শুভচিন্তক হিতৈষী বা সচেতন ব্যক্তি যি ধৰণে চিন্তন কৰিছিল যে গোটেই পৃথিৱী গোটেই ভূমিক ধ্বংস কৰি দিব বুলি যি ভয় খাইছিল, তাৰ পিছত যিজনে নেতৃত্ব লৈ পেলাই ৰাষ্ট্ৰীয় চেতনা জাগৃত কৰি যে তেতিয়া ভূমি শব্দ আছিল, যে এই ভূমি শব্দৰ অৰ্থাৎ ভূমি অৰ্থাৎ পৃথিৱী বা এই ভূমি শব্দৰে ৰাষ্ট্ৰীয় চেতনা জাগৰণ কৰাই সমাজক সংঘবদ্ধ কৰি যে হিৰণ্যাক্ষক বধ কৰি এই অত্যাচাৰৰ পৰা ওৰ পেলাইছিল বা এই হিৰণ্যাক্ষৰ যি অত্যাচাৰৰ সমাপ্ত ঘটাইছিল। এতিয়া এই যিজনৰ নেতৃত্বত হৈছিল সেইজনক বৰা বুলি আখ্যা দিছে বা বৰা অৱতাৰ বুলি পোৱা যায় বা খ্যাতি পালে। এতিয়া বৰা নামৰ তাৎপৰ্য যে বৰাহ নাম কিয় ৰাখিলে? যে শব্দ এটা পোৱা যায় যে সাগৰত ডুবি থকা পৃথিৱীক বৰাহে উদ্ধাৰ কৰিলে। যে এই যেতিয়া হিৰণ্যাক্ষৰ অত্যাচাৰৰ ফলত যেতিয়া ভূমিৰ পৰা আৰম্ভ কৰি গোটেই প্ৰদেশ সমৃদ্ধশালী যেতিয়া নষ্ট কৰিছিল,
আৰু যেতিয়া বধ কৰাৰ পিছত তেতিয়া পুনৰ নিৰ্মাণৰ আৱশ্যক হৈছিল যে বধ কৰাৰ পিছত তেতিয়া এই যে নেতৃত্ব দিয়া যিজন মহাপুৰুষ আছিল তেওঁৰ নেতৃত্বত যে গোটেই ভূমি অৰ্থাৎ পৃথিৱীৰ জাগ আমি ডুবি থকা কওঁ যেতিয়া যে তাৎপৰ্য হ'ল এইটোৱে যে তেতিয়া যি এটা বিনষ্ট বা নষ্ট হোৱা প্ৰদেশ আছিল যে সেইটোকে যে ডুবি থকা অন্ধকাৰত এক হতাশা এক নিৰাশা এনেকুৱা এটা পৰিৱেশ নিৰ্মাণ হৈছিল সেইটোকে সাগৰত ডুবি থকা বুলি এই ৰূপক শব্দৰে বৰ্ণনা কৰিছে বা কৰা হৈছে যে এতিয়া এই যি অখলা মখলা যে পৃষ্ঠভাগ যে আছে সেই পৃষ্ঠভাগ সমান কৰি তেতিয়া কৃষি কাৰ্যৰো আৰম্ভ কৰিলে তেতিয়া কৃষি কাৰ্য আৰম্ভ কৰিলে হাল বায় এইকাৰণে বৰাহ যিহেতুকে মাটি খুন্দা কাম কৰে সেইটোক বুজাবৰ কাৰণে গোটেই সমাজখনক বুজাবৰ কাৰণে হয়তো এই বৰাহ শব্দ এই ৰূপক শব্দৰ ব্যৱহাৰ কৰিছে এইটো হ'ল তাৎপৰ্য এই নষ্ট হোৱা যি ভূমি আছে নষ্ট হোৱা ভূমিক ঠিক কৰি হাল বাই কৃষি কাৰ্যৰ কাৰণে যি নিৰ্মাণ কৰিলে যি উপযোগী কৰিলে এই গোটেই ঘটনাটোক বৰাহৰ ৰূপক শব্দৰ দ্বাৰাই বুজাইছে যে এইটোৱে হ'ল বৰাহ শব্দৰ এক তাৎপৰ্য আৰু যিজন মহাপুৰুষৰ নেতৃত্বত যাক বৰাহ বুলি আখ্যা দিছিল যে নেতৃত্বত এই যি মহান এই যে ডুবি থকা পৃথিৱী এখন সমাজ ব্যৱস্থা আছিল সমাজ ব্যৱস্থাক যে উদ্ধাৰ কৰিলে ইয়াৰ পৰা কৃষি কাৰ্যৰ পৰা আৰম্ভ কৰি পুনৰ নিৰ্মাণৰ দ্বাৰা এজন দস্যুক বধ কৰাৰ পিছত যেতিয়া উদ্ধাৰ কৰিলে এনে মহান কাৰ্যক জনমানসত জনসমাজত চিৰজীৱী কৰি ৰখাৰ বাবে সেই সমাজৰ সেই সময়ত মানুহে বৰাহৰ মূৰ্তি স্থাপন কৰিলে যে মূৰ্তি স্থাপন কৰিলে যে যি ঠাইত এই হিৰণ্যাক্ষক বধ কৰিছিল সেই ঠাইৰ নাম ৰাখিছিল বৰামূলম আৰু কালক্ৰমত সেই এই শব্দটোৰে অপভ্ৰংশ হৈ যে বাৰমূলা নাম পালে যিটো কাশ্মীৰ উপত্যকাত আজিও আছে বাৰমূলা নামৰ ঠাই ঠিক এইদৰে মৎস্য কুৰ্ম বৰাহ যে ৰূপক শব্দৰ দ্বাৰাই যে এই যি তিনি অৱতাৰ আছে এই তিনি অৱতাৰ সেই সময়ৰ কালখণ্ডৰ যে সমাজে সকলোৱে মিলি কৰিছিল কোনো একজন ব্যক্তিৰ দ্বাৰা নহয় এই কাৰণে মৎস্য কুৰ্ম বৰাহ এনেকৈ ৰূপক শব্দৰ প্ৰয়োগ কৰিছিল যে এই তিনি অৱতাৰ মুখ্যতঃ ৰাষ্ট্ৰ নিৰ্মাণৰ যি অপৰিহাৰ্য এক ঘটক হিচাপে আছে যে আৰম্ভণিতে এটা ভিডিঅ'ত কোৱা আছে যে যেতিয়া দক্ষিণাত্য আৰু উত্তৰ খণ্ড যেতিয়া ভূখণ্ড যেতিয়া এক লগ হ'ল তেতিয়াৰ পৰা যেতিয়া মনুৰ সময় মৎস্য অৱতাৰৰ পিছৰ পৰাই যে এক ৰাষ্ট্ৰ নিৰ্মাণৰ এক ৰাষ্ট্ৰ এক ভাৰত এক ৰাষ্ট্ৰ নিৰ্মাণৰ কল্পনা যি কৰি কাম আৰম্ভ কৰিছিল সেইটো বৰাহ অৱতাৰলৈকে সম্পূৰ্ণ সমাজে মিলি এই ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰ্য কৰিছিল আৰু এইকাৰণে এই মুখ্যতঃ এই তিনি অৱতাৰ যি আছে মৎস্য কুৰ্ম বৰাহ ৰাষ্ট্ৰ নিৰ্মাণৰ এক অপৰিহাৰ্য এক ঘটক হিচাপে পৰিগণিত হৈছে এক উল্লেখ পোৱা যায় এই তিনিও অৱতাৰে আচলতে সমাজে কৰা কাৰ্য আছিল কোনো এজন ব্যক্তিয়ে কৰা কাৰ্য নাই এইকাৰণে এই ধৰণৰ শব্দৰ দ্বাৰাই কৰিছিল আৰু যে আমাৰ মুখ্য যি 10 অৱতাৰ আছিল 10 অৱতাৰৰ ভিতৰত এই প্ৰমুখ তিনি অৱতাৰৰ স্থান লাভ কৰিছে যে এনেকৈ আমাৰ ৰাষ্ট্ৰ জীৱনৰ পৰম্পৰা আৰম্ভ হৈছে যে এই সাংস্কৃতিক যি ৰাষ্ট্ৰ বা ৰাষ্ট্ৰবাদৰ কাৰ্য প্ৰাৰম্ভ হোৱা আৰম্ভ কৰিছে এই যি প্ৰমুখ যি 10 অৱতাৰ আছে প্ৰমুখ 10 অৱতাৰৰ এতিয়া যেতিয়া চতুৰ্থ অৱতাৰ নৰসিংহ অৱতাৰ ৰূপেহে পোৱা যায় আধা মানুহ আৰু আধা জন্তু এই যি আধা মানুহ আধা জন্তুৰ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ নৰসিংহ অৱতাৰৰ বিষয়ে আলোকপাত কৰা হ'ব নমস্কাৰ ধন্যবাদ আজিলৈ ইমানেই ভাৰত মাতা কি জয়